ৰাতিপুৱা 10 বজাৰ পৰা প্ৰায় 3-4 বজালৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰাজ্যিক সভাপতি হৰিশ দ্বিবেদী ডাঙৰীয়া আমি একেলগে ঘূৰি আছো মই এতিয়াই দেখি আছো কিবা এনেকুৱা ধৰণৰ ভিডিঅ মই নিজে গম নাপাও কি হৈছে কাৰণ আমি একেলগে গোটেই 4-5 ঘণ্টা একেলগে আছো হয় আমাৰ যেতিয়া এটা কাৰ্যালয় মুকলি হৈছিল তেতিয়া লৰাবিলাকৰ হেঁচা ঠেলাত আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া দুজন আমাৰ কৰ্মী কাৰণ সেইটো আমাৰ কৰ্মী এজন কৰ্মী ধমক দিছে কিন্তু তাক লৈ যে ইমান ডাঙৰ নিউজ হৈছে মই এতিয়াই গম পাইছো যেতিয়া মই গুৱাহাটীলৈ গাড়ীত আহি আছো তেতিয়াই মই হোৱাটছআপ মানে নিউজবিলাক দেখিছো মই গম নাপাওঁ তাত কিবা এনেকুৱা ঘটনা ঘটিছে বুলি কিন্তু আপোনালোকে ক'ৰ পৰা খবৰবিলাক পালে কথাটো হ'ল যে এটা মণ্ডল কাৰ্যালয় যেতিয়া উদ্বোধন কৰিব তাত হাজাৰ হাজাৰ মানুহ আৰু তাত হিচাপতকৈ কাৰণ কাৰ্যালয়টো ইমান ডাঙৰ নহয় যেতিয়া 4-5 হাজাৰ মানুহ থাকিব তাত হেঁচা ঠেলা হৈছে আৰু সেই হেঁচা ঠেলাত 2-এজন কৰ্মীক দিলীপ শইকীয়া কাৰণ তেওঁ ৰাজ্যিকৰ সভাপতি গতিকে কৰ্মীয়ে যেতিয়া নিয়ম বা অনুশাসন বা শৃংখলাটো নামানে তেতিয়া কৰ্মীক 2-এটাক ধমক দিছে সেই ঘটনাটো যে এনেকুৱা কিবা ৰূপ লৈছে মইতো আচৰিত হলো নহয় অন কেমেৰা আমিতো আৰু কোনো ৰাইজক ধমক দিয়া নাই অন কেমেৰা ধমক হ'ল আমাৰ কৰ্মী হক যেতিয়া মুখ্যমন্ত্ৰী এজন গৈছে তাত বিভিন্ন হেঁচা ঠেলা হৈছে মানুহ ঠেলা ঠেলি কৰিছে তেতিয়া 2-4জন কৰ্মীক তেওঁ ধমক দিছে যে কিয় আমাৰ দলৰ কৰ্মী নাই সেইটো আমাৰ ভাল কৰ্মী কোনো এনেকুৱা নহয় যে উশৃংখল কৰ্মী মুখ্যমন্ত্ৰীক দেখিলে জিলা ৰাজ্যিক সভাপতিক দেখিলে উৎসাহ হোৱা মানুহ নাথাকে জানো উৎসাহত জিন্দাবাদ দিয়া ঠেলা ঠেলি কৰে এইবিলাক আৰু যেতিয়া এটা সৰু অফিচত 4-5 হাজাৰ মানুহ থাকে তেতিয়াতো আৰু অলপ হেঁচা ঠেলা হয় এতিয়া সেই ঘটনাটো যে এনেকুৱা এটা ৰূপ লৈছে এনেকুৱা ধৰণে বিভিন্ন ধৰণে বজিছে এই মই গাড়ীত আহি থাকোঁতে দেখিছো তেতিয়া মই নিজেও গম পোৱা নাই যে কি হৈছে আৰু দিনটোতো আমি একেলগে ঘূৰি আছো ইভিন মইতো বাদ দিয়ক দিলীপ শইকীয়া ডাঙৰীয়াই হওক মুখ্যমন্ত্ৰী ডাঙৰীয়া গোটেই দিনটো একেলগে ঘূৰি আছো একেলগে পূজা কৰিছো যজ্ঞ কৰিছো ঘূৰি ফুৰিছো আমিতো গমেই পোৱা নাই আপোনালোকৰ নিউজবিলাক ক'ত কেনেকে বজে ময়ো বুজি নাপাওঁ যিয়ে নহওক ৰাজনীতিৰ খবৰটো আৰু বিভিন্ন ধৰণে বজে গতিকে যোনে যি ধৰণে বজাইছে তেওঁলোকৰ দায়িত্ব আৰু ৰাইজে সেই ধৰণে গম পাব যে তেওঁলোকে কি নিউজক কেনেকে বজায় এতিয়া মই সেইকাৰণে নকওঁ আমাৰ দলৰ যিখন সভা এই দলৰ সভাখনত কৰ্মীৰ মাজৰ কিবা এটা কথাক যে এনেকুৱা নিউজ হ'ব পাৰে ময়ো বুজি পোৱা নাই কি হৈছে মই আচলতে নাজানো ক'ত বজিছে কি কথা আপোনালোকে সুধিছে মই আহি থাকোঁতে মোবাইলত চাই আছিলো 2-এটা কিবা নিউজ বজি থকা মই চাই আছিলো মই তেতিয়া ভাবিলো যে এনেকুৱা কিবা হ'লেতো তাতে গমেই পালোহেঁতেন আমি গোটেই দিনটো একেলগে থাকিলো দিনটো গোটেই পূজা কৰিলো যজ্ঞ কৰিলো একেলগে খানা খালো একেলগে ঘূৰি ফুৰিলো আমিতো একো গম পোৱা নাই পিছতে গম পাইছো যে এনেকুৱা যে মোকেই ধমক দিলে বুলি ক'লে কোনোবা মিডিয়াত দেখিলো যে মোক ধমক দিলে বুলি ক'লে কোনোবা মিডিয়াত দেখিলো মণ্ডল সভাপতিক ধমক দিয়া বুলি ক'লে কোনোবা মিডিয়াত দেখিলো তেওঁ খঙত অগ্নিশৰ্মা হ'ল বুলি ক'লে তেনেকুৱাতো মই একো দেখা নাই মই যে আমি একেলগে যেতিয়া ইমান মানুহ সোমাইছো তাত হেঁচা ঠেলা হৈছে হেঁচা ঠেলা হওঁতে ঠেলা ঠেলি কৰিলেতো আৰু ময়ো মোৰ কৰ্মীক ধৰি কোনে কিয় ঠেলা ঠেলি কৰিছো ভালকে তাক সিমানটোৱে আৰু সেই ঘটনাটো যে এনেকুৱা ঘটনা হয় মইতো বুজি পোৱা নাই নিশ্চয়কৈ কাৰণ আমাৰ দলীয় কৰ্মী যেতিয়া থাকিব তাততো আৰু কোনো পাব্লিক নহয় আমাৰ দলীয় কৰ্মী কাৰ্যালয় এটা উদ্বোধন আৰু আজিকালিৰ কৰ্মীবিলাক এনেকুৱা যে আমাৰ দলৰ এটা মণ্ডল কাৰ্যালয় উদ্বোধন কৰোঁতে 5,000 মানুহ আহি যায় ইমানেই আমাৰ কৰ্মী গতিকে তাৰ মাজত ঠেলা ঠেলিটো হ'ব এটা মানে সৰু 1-1.5 কঠা মাটিৰ কাৰ্যালয় এটাত যেতিয়া 5,000 মানুহ আহিব তাতো ঠেলা ঠেলি হয় আৰু ঠেলা ঠেলি হ'লে এজন সভাপতিয়েতো তাক অনুশাসনৰ কথাটো ক'ব যে তই কিয় ঠেলা ঠেলি কৰিছ ভালকে থাক সেই কথাটো যে এনেকুৱা ঘটনা এটা হ'ব পাৰে মই নিজে আচৰিত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত